বিশ্বনাথৰ আমবাৰীত 2 সন্তানসহ পত্নী নিৰুদ্দেশ। বিশ্বনাথৰ আমবাৰীত থকা ভাড়াঘৰৰ পৰা 2 সন্তানসহ পত্নী নিৰুদ্দেশ হোৱাক লৈ এতিয়া হাহাকাৰ লাগিছে স্বামীৰ। উল্লেখ্য যে বিশ্বনাথ জিলাৰ অন্তৰ্গত ইটাখোলৰ সুৰাব আলী নামৰ লোকজন কৰ্মসূত্ৰে থাকে ইটানগৰত। যদিও তেওঁ 2 সন্তানসহ পত্নীক ৰাখিছিল বিশ্বনাথৰ আমবাৰীস্থিত এটা ভাড়াঘৰত, কিন্তু আজি প্ৰায় এমাহমানৰ পাছৰে পৰা সুৰাব আলীৰ পত্নীয়ে সুৰাব আলীৰ সৈতে মোবাইল ফোনত যোগাযোগ বিচ্ছিন্ন কৰি ৰাখিছে। ফলত সুৰাব আলী ইটানগৰৰ পৰা বিশ্বনাথৰ আমবাৰীস্থিত ঘৰলৈ আহে, কিন্তু ভাড়াঘৰৰ মালিকে সুৰাব আলীক জানিব দিয়ে যে তেওঁৰ পত্নী ইতিমধ্যে এখন এচি গাড়ীত ঘৰৰ সকলো সা সামগ্ৰী লৈ গুচি যায়। তাৰ পাছত সুৰাব আলীয়ে নিজ পত্নী আৰু সন্তানক বিভিন্ন স্থানত বিচাৰিলে যদিও পত্নী আজি পৰ্যন্ত নিৰুদ্দেশ হৈ থাকিল। আনফালে পত্নীৰ মোবাইল ফোন পৰ্যন্ত অফ হৈ আছে। স্বামী সুৰাব আলীৰ অভিযোগ যে তেওঁৰ পত্নীয়ে সুৰাব আলীৰ ইঞ্চুৰেঞ্চৰ প্ৰায় 1 লাখ নগদ ধন আৰু সুৰাব আলীৰ বেংকৰ পাছবুকৰ লগতে বিভিন্ন লাগতিয়াল নথি পত্ৰ লৈ পলায়ন কৰিছে। সুৰাব আলীয়ে নিজ পত্নী নিৰুদ্দেশ সম্পৰ্কে ইতিমধ্যে এজাহাৰ দাখিল কৰিছে বিশ্বনাথ আৰক্ষী থানাত। সেয়েহে তেওঁৰ পত্নীক কোনো ব্যক্তিয়ে দেখা পালে আৰক্ষীৰ লগত অথবা যোগাযোগ নম্বৰ 7099907688 এই মোবাইল নম্বৰ যোগাযোগ কৰিবলৈ আহ্বান জনাইছে। বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৈনৰ ৰিপৰ্ট, প্ৰতিদিন লাইভ। খাটমাৰ পৰা আছিলে ইটানগৰ থকাৰ পিছত পইচা মাইকী মানুহটো সুমি বৰ্মন আছিলে, মানে তাৰ পৰা পিছত পইচা লৈ পেলাই মানে মই আকৌ ডিলাৰৰ পৰা পইচা লৈছিলোঁ, লোন লৈছিলোঁ। লোৱাৰ পিছত লোনটো লৈ পেলাই সি পলাই পেলাই আমবাৰীত আছিলে। আমবাৰীৰ পৰা গাড়ী এচি গাড়ীত লৈ পেলাই মাল বস্তু লৈ পেলাই পলাই এতিয়াও আছে। পিছৰ পৰা আৰু মোৰ লগত ফোন চোন নকৰে, এতিয়া চুইচ অফ আছে। মই থানাতো এজাহাৰ দিয়া আছে। আকৌ ধৰক এতিয়া মানে ফোন মাৰিলে একো ফোন চোন ৰিচিভ নকৰে। সি মানে 1,03,000 টকা লৈ পেলাই মানে পলাইছে মোৰ পৰা। এতিয়া মানে এইটোৱে মানে আকৌ মানে ধৰক ইঞ্চুৰেঞ্চৰ পইচা লৈছিলোঁ, সেইটো পইচা মানে এতিয়াৰ পৰা আপুনি দিব পৰা নাই। চব পইচা লৈ পেলাই পলাই গ'লহি। আৰু তাৰ পৰা কি কয়, আমাৰ ঘৰতো আছিলে ইটাখোলা ঈদৰ টাইমত, তাতো ঈদো কৰিছে আমাৰ তাত। ঈদ কৰি পেলাই তাৰ পৰা আহিছে সি। এতিয়া মানে সি মানে যিমান খৰচা পানী লাগিছিলে চব মই দি আছিলোঁ তাক। দিয়াৰ পিছত সি মানে আৰু মোৰ লগত মানে এতিয়া নকৰে, ফোনো নকৰে আৰু সি ক'ত পলাই আছে, এতিয়া ৰুমৰ পৰা পলাই আছে সি। কিমান দিনৰ আগত এইটো 1 মাহৰ পৰা হৈ আছে ঘটনা। কোনটো থানাত এজাহাৰ দিয়া? মই চাৰিআলি থানাত এজাহাৰ দিয়া হৈছে। থানাৰ পৰা দিয়াৰ পিছৰ পৰা এতিয়া মানে একো হোৱা নাই। মানে মই এতিয়া মানে মৰাৰ বাহিৰে আৰু একো ৰাস্তাই নাই মোৰ তাত। মানে ইঞ্চুৰেঞ্চৰ টকা মোৰ দিব লাগিব ঘূৰাই পেলাই, এতিয়া নহ'লে মৰাৰ বাহিৰে একো নাই। মানে মাইকী মানুহটো কি মোৰ লগত যোগাযোগ কৰক, কি কৰিব আছে কৰক, আৰু নহ'লে ৰাইজৰ মানে মোৰ লগত ফোন নম্বৰ দিওঁ, মানে পালে য'তেই পায় তাক মানে ধৰি পেলাই মানে থানাত দিব লাগে। কথা ইমানটোৱে মোৰ। আপোনাৰ নাম কি? মোৰ নাম সুৰাব আলী। মোৰ ইটাখোলা ঘৰ। মই ইটানগৰ থাকোঁ। ইটানগৰত আছিলে মোৰ লগতে। তাৰ পৰা মই পিছত আহিছোঁ ইয়াত। আহি পেলাই বিচাৰি আছোঁ, নাই পোৱা নাই। হেৰি পইচা কৰি পেলাই লৈ পেলাই আপুনি ফায়াৰ হৈছে। এটা অপ' মোবাইল আছে, আকৌ ATM পাছবুক চব মোৰ তাৰ লগতে আছে। চব গোটেইকেইটা মোৰ মানে তাৰ লগতে আছে চব বস্তু।